নৰ জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক এতিয়া ৰচুনে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৰচুনৰ দাম। আজি দুদিন পূৰ্বে 240 টকা প্ৰতি কিলো মূল্য আছিল, কিন্তু আজি বৰ্তমান 300 টকা পৰ্যন্ত বৃদ্ধি পাবলৈ ধৰিছে। আৰু মই ইয়াৰ উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ গেলাপুখুৰী বাইপাছৰ সমীপথত এখন খুচুৰাৰ দোকানত ব্যাপক হাৰত বৃদ্ধি হোৱাৰ বাবে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু গ্ৰাহকৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। আৰু মই জানিবলৈ চেষ্টা কৰিম, আমাৰ লগত এজন খুচুৰা ব্যৱসায় আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম দাম কেলৈ ইমান বৃদ্ধি হৈছে, কেনেকৈ বৃদ্ধি হৈছে এইটো জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰতি কিলোৰ দাম যেহেতু পাৰকাৰীত প্ৰায় 300 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে, এতিয়া খুচুৰা বেপাৰীসকলে 300 টকাত কিনি আনি কিমান টকাত বিক্ৰী কৰিব, মই ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি কেইটকাত কিনি আনে? আমি কেইদিনমান আগত গৈছিলোঁ বজাৰত, 225 টকা 30 টকা আছিলে। এতিয়া কালি পৰহিলৈ গ'লোঁ এইটো 280 90। এইটো দোকানত গৈছোঁ, বেলেগ বেলেগ দাম আছে। আমিতো বিক্ৰী কৰিবলৈ বহুত টান হৈ যায়। আনি কিনে 300 টকা আনিলে 320 টকা 30 টকা বিক্ৰী কৰিব লাগিব। আমাৰ পাব্লিকে হাৰাসমেণ্ট হ'ব। দাম অলপ আপুনি এতিয়া ৰচুন মানে কিনিবলৈ বাদ দিলে। এতিয়া তাৰ 2 দিন পৰা নহৰু আনাই নাই। কি ৰেটত আমি বিক্ৰী কৰিম? ইয়াত আনি কিবা কৈছে নেকি গ্ৰাহকে? গ্ৰাহকে কৈছে ইমান দাম কেলে বাঢ়িলে। বাঢ়িলে বুলি ভাবে আপুনি? আমিতো ভাই ডেইলি আনো, ডেইলি বিক্ৰী কৰোঁ, খুচুৰা বেপাৰী আমি। এইটো সেইকাৰণে মই নহৰু 2-3 দিন পৰা অনা নাই, সেইটোৱে আছে।